5 দিন 5 জিলা কাৰ্যসূচীৰে বিটিআৰত মুখ্যমন্ত্ৰীৰ ব্যস্ততা মঙ্গলবাৰে উন্নয়নৰ বাৰ্তালৈ তামুলপুৰৰ গুৰেশ্বৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক উষ্ম আদৰণি গুৰেশ্বৰবাসীৰ তিনিটা বিশেষ কাৰ্যসূচীলৈ মঙ্গলবাৰে তামুলপুৰ জিলাৰ গুৰেশ্বৰত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিটিআৰৰ সামগ্ৰিক উন্নয়নত গুৰুত্ব প্ৰদান কৰি 5খন জিলাত 5 দিনীয়া ভ্ৰমণৰ এলানি কাৰ্যসূচীত অংশ লৈছে মুখ্যমন্ত্ৰীয়ে এই সময়ছোৱাত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে মঙ্গলবাৰে গুৰেশ্বৰৰ গুৰমৌত বাথৌ থানচালিৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয়াম জনজাতি উন্নয়ন পুঁজিৰ 1 কোটি 80 লাখ টকাৰে নিৰ্মাণ কৰা বাথৌ থানচালি উদ্বোধন কৰি বিটিআৰবাসীৰ লগতে অসমবাসীৰ মংগল কামনা কৰে মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ ভয়াম জনজাতি উন্নয়ন বিভাগৰ পুঁজিৰে গুৰমৌত এটা সুন্দৰ বাথৌ মন্দিৰ নিৰ্মাণ কৰা হৈছে মই ইয়াতে আহি এই বাথৌ মন্দিৰ উদ্বোধন কৰিবলৈ পাই সঁচাকৈ গৌৰৱ অনুভৱ ইয়াৰ পিছতে গুৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ মুকলি অধিৱেশনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণ প্ৰসংগত কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ এই কাৰ্যসূচী সমাপন কৰিয়েই গুৰেশ্বৰৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ নৱনিৰ্মিত গৃহৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণসূচী স্বাভাৱিকতে চৰকাৰী হলেও সমাগত বিটিআৰ পৰিষদীয় নিৰ্বাচনহে যে আচল লক্ষ্য সেই কথা মুখ্যমন্ত্ৰীৰ মাৰাথন কাৰ্যসূচী তথা কথা বতৰাই ইংগিত দিয়ে গুৰেশ্বৰৰ পৰা নীলকমল খৰণীয়াৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয়ৰ সৈতে ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট NKTV+।